বিগ ব্ৰেকিং নিউজ জুবিন সমাধি ক্ষেত্ৰত চোৰৰ চাফাই অভিযান। সুপ্ৰভাত বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। ইতিমধ্যে চাগে আপোনালোকে টিভিতে হওক বা ছ'চিয়েল মিডিয়াতে হওক দেখিছে এজন যুৱক, আৰু সেই যুৱকজনে দিনে ৰাতিয়ে কিন্তু জুবিন গাৰ্গৰ ন্যায় হকে মাত মাতি আছিল। কিন্তু তেওঁ মুখৰ আঁৰত আছিল কি আছিল? এখন মুখা, নহয়নে? তাৰপিছত কি হ'ল, যুৱকজনে সেই জুবিন সমাধি ক্ষেত্ৰত গৈ পেলাই কিছুমান বস্তু চুৰ কৰিলে। ভাবিছে নেকি চুৰ কৰিছে বুলি? মই কওঁ শুনক। সেই যুৱকজনক এতিয়া নহয়, আগৰ পৰাই চিনি পাওঁ। যেতিয়া নেকি দীঘলী পুখুৰীৰ পাৰত সেই যুৱকজনে দোকান দিছিলে, আৰু সেই ল'ৰাজনক কিবা এটা সঁচাকৈয়ে বহুত ভাল লাগে, কাৰণ তেওঁ স্পষ্ট কথা কিছুমান দাঙি ধৰে। আৰু সেই যেতিয়া দোকানবিলাক উচ্ছেদ কৰিছিলে তেতিয়াৰ পৰাই তেওঁ কি হৈছে, ছ'চিয়েল মিডিয়াত তেওঁ বক্তব্য কিছুমান দেখা যায়, হয়নে নহয়? টিভিতে হওক বা আমাৰ সৰু সৰু চেনেলবিলাকতেই হওক, যিয়ে নহওক। কিন্তু এতিয়া আজি যেতিয়া দেখিলোঁ যে ল'ৰাটো কি হৈছে, চোৰত পৰিছে আৰু ল'ৰাটোৱে চুৰ কৰিছে। কিন্তু জানেনে আপোনালোকে প্ৰকৃততে সি চুৰ হয় নে নহয়? আপোনালোকে গম পায়নে? কিয় মানুহৰ বুজা শক্তি বোলা বস্তুটো নাইকিয়া হৈ গৈছে? কিহৰ কাৰণে এইবিলাক 2 নম্বৰী কৰি পেলাই সেই উঠি অহা ল'ৰাটোৰ জীৱনটো ধ্বংস কৰিবলৈ গৈছে? আচল কথাটো হ'ল কি, যুৱকজনে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে, নহয় জানো? সেইটোৱে দুখনীয়। আৰু তাৰ ফলতে কি হ'ল, এচাম ধুৰন্ধই তেওঁক সজাই পেলালে চোৰ। আৰু আপোনালোকৰ কিছুমান কমেণ্ট দেখি পেলাই সঁচাকৈ বহুত বেয়া লাগে। মই নিউজবিলাক চাইছোঁ আৰু চোৱাৰ পিছত তেনেকুৱাই বেয়াকৈ কৈছে। কিন্তু এটা কথা ভাল লাগিছে, এটা কথা বহুত বহুত ধন্যবাদ দিছোঁ আপোনালোকক। যিমান বেয়া কমেণ্ট দিছে তাতোতকৈও কিন্তু যুৱকজনৰ হৈ পেলাই যুৱকজন চোৰ নহয় বুলি তেওঁৰ ওপৰত বহুতো কমেণ্ট আহিছে যে এইটো মিছা অভিযোগ। আৰু ল'ৰাজনক ভালকৈ জানো, স্পষ্টবাদী ল'ৰা। আৰু তেওঁ দেখিছে আপোনালোকে, জুবিন গাৰ্গ ঢুকুৱাৰ পৰা তেওঁ অহৰ্নিশে জুবিন গাৰ্গৰ ন্যায় হকে তেওঁ যি ধৰণে বক্তব্য ৰাখি আছে, তাত আমাৰ কিবা সন্দেহ কৰিবলগীয়া আছে নেকি? কিন্তু নকওঁ বুলি ভাবিলেও কিছুমান ওলাই যায়। মই কালি আপোনালোকক এটা ভিডিঅ' দিছিলোঁ বা পৰহিও দিছিলোঁ, জুবিন গাৰ্গ ঢুকুৱাৰ পৰা প্ৰতিদিনে জুবিনৰ নাম লৈ এটা হ'লেও ভিডিঅ' মই দি আছোঁ। আৰু কালি মই কৈছিলোঁ, আপোনালোকে জুবিন গাৰ্গক পাহৰি গ'ল নেকি? শিখা জেললৈ যোৱাৰ পিছত চব চুপচাপ। কিন্তু ইয়াতো জুবিন গাৰ্গৰ হৈ পেলাই ভাগ ভাগ হৈছে দুটা। এটা চামে জুবিন গাৰ্গৰ লগত অহৰ্নিশে যি এচাম থাকে, তেওঁলোকে কিন্তু জুবিন গাৰ্গৰ ন্যায় হকে তেওঁলোকে নকয়, মুখেৰে কয়, পেটেৰে কিন্তু তেওঁলোকে নকয়। আৰু এই যুৱকজনক ষড়যন্ত্ৰৰ বলি হ'ল। মই কওঁ, মোৰ ফালৰ পৰা কৈছোঁ, তেওঁ ষড়যন্ত্ৰৰ বলি হৈছে। কিয় ক'লোঁ? জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত সোমোৱাৰ পৰা ওলোৱালৈকে সকলোতে CC কেমেৰা আছে, হয় নে নহয়? সেই CC কেমেৰাত ল'ৰাজনে চুৰ কৰিছেনে নাই সেইখিনিতো আপোনালোকে দেখিছে, হয় নে নহয়? কোনোবাই দিব পাৰিব নেকি? আৰু তেওঁ আজি মই এটা লাইভ দেখিলোঁ, বেয়া লাগিছে যুৱকজনলৈ, কাৰণ তেওঁ ঘৰত মা আছে, ভনী আছে। মানুহৰ কি নাখাই লাগে থাকিব, কিন্তু সন্মানটো বহুত ডাঙৰ বস্তু, হয় নে নহয়? কিন্তু সেই যুৱকজনে তেওঁ এটা লাইভ দিছে যে মোক চুৰ সজালে, মোৰ এনেকুৱা। আৰু তেওঁ যেতিয়া সেই বস্তুখিনি বোলে দিব পৰা সেইদিনাখন নাছিলে, তেওঁ মেডিকেলত গৈছোঁ বুলি কৈছে। মই পাৰোঁ যদি সেই তেওঁ লাইভটো দেখাই দিম, আৰু যদিও মই দিব নোৱাৰোঁ, আপোনালোকে নিজে সেই অসমীয়াত লিখা আছে চিৰঞ্জীৱ কাশ্যপ, সেই লাইভটো চাব। আৰু তাৰপিছতে দেখিলোঁ, সেই লাইভটো চোৱাৰ পিছতে ল'ৰাটোৱে ইমান সুন্দৰকৈ কথাখিনি কৈছে। আৰু বিশ্বাস বোলা বস্তুটোৱে মেইন, নহয়নে? কিন্তু জুবিন গাৰ্গে যাক বিশ্বাস কৰিছিলে সেয়ে কিন্তু কি কৰিলে, কোটি কোটি টকা খাই পেলালে ধুৰন্ধৰ হতে। আৰু এতিয়া এই ল'ৰাটোৱে জুবিন সমাধি ক্ষেত্ৰত কেইহাজাৰ টকা উঠে, কেইহাজাৰ উঠেনো? সেইখিনি সেই গামোচা বা গীটাৰ এখন সেইকেইটা আনি পেলাই দিব নোৱাৰিলে। আৰু তেওঁ কি কৰিছে, গৰিমা গাৰ্গলে সেই লাইভটোত মই কোৱা শুনিছোঁ, কিমান দূৰ সঁচা মিছা সেইটো নাজানো। লাইভটোত কৈছে, মই বোলে কি কৰিছোঁ, মই গৰিমা বৌলে মই মেছেজটো দিছোঁ, বস্তুখিনি মোৰ হাততে আছে, মই দিব পৰা নাই, তেনেকৈ কৈছে। আৰু
তেওঁলোকে বুজাইছে বুলি কৈছে, হয় নে নহয়? কিন্তু তেওঁৰ লগত থকা জুবিন গাৰ্গৰ লগত থকা শুৱে মাৰে যি যাক, সেই যাকে কি বেয়া পাইছে নেকি? চিৰঞ্জীৱে ন্যায় বিচৰাৰ কাৰণে বেয়া পাইছে নেকি? কিহৰ কাৰণে? তেওঁলোকে কি কাৰণে এতিয়াও চিৰঞ্জীৱৰ হৈ পেলাই বোলে নহয় এইটো ভুল বুজাবুজি হৈছে, তেনেকৈ বাৰু কৈছেনে? নাই কোৱা। কিয় নাই কোৱা বাৰু? নিশ্চয়তো ইয়াত কাৰণ থাকিব লাগিব। আচলতে ষড়যন্ত্ৰৰ বলি হৈছে চিৰঞ্জীৱ কাশ্যপ। আপোনালোকে মোক ভাল পায় বেয়া পায় তাত মোৰ মতলব নাই, যিটো মই সঁচা দেখোঁ সেইটোৱে মই ক'ম। আৰু চিৰঞ্জীৱৰ সেই লাইভটো দেখিছে, দেখাৰ পিছত মই দেখিলোঁ অজয় ফুকন, আৰু সেই অজয় ফুকনে লাইভ যোগে কৈছে যে চিৰঞ্জীৱৰ লগত যিটো হৈছে সেইটো একেবাৰে মিছা কথা, তেওঁ চোৰ হ'ব নোৱাৰে। ইয়াতে কওঁ দুটা ফইদ হৈছে জুবিন গাৰ্গৰ ক্ষেত্ৰতো, গম পাইছে? জীয়াই থাকোঁতেতো মানুহটোক শান্তিয়ে নিদিলে, আৰু মৰাৰ পিছতো এচামে এতিয়াও চাল টানি খাই থাকে। আৰু তাৰ বিপৰীত কিন্তু অজয় ফুকন হওক আৰু চিৰঞ্জীৱ কাশ্যপ হওক, তেওঁলোক হ'ল বিপৰীত। মই আপোনালোকক কৈ থলোঁ, আপোনালোকে মোক যিমানেই নকয় কিয়, যিমান বেয়া কথা নকয় কিয়, মই সেইবিলাক মূৰ পাতি ল'ম। আৰু সঁচা কথাটো ক'বলৈ ভয় কৰিব নালাগে। আৰু সেই যুৱকজনক যেনেকৈ এতিয়া সকলো মেডিয়াই তেওঁক যি ধৰণে চোৰ সজাইছে, আজিকালি উঠি অহা যুৱচাম কিমান কেনেকুৱা ধৰণৰ শ্বৰ্ট মাইণ্ডৰ আপোনালোকে গম পায়, নহয় নাই? যদি চোৰৰ কথা, সেইটো ল'ৰা পঢ়া শুনা কৰা ল'ৰা, জুবিন গাৰ্গে চাউলৰ টোপোলালৈকে সেই ল'ৰাটোক যোগান ধৰিছিলে, টকা পইচাৰ ক্ষেত্ৰতো হওক বা যিকোনো ক্ষেত্ৰতে তেওঁ সহায় কৰিছিলে। আৰু সেই বিনিময়ত তেওঁ বহুত ভাল পাইছিলে জুবিন গাৰ্গক, আৰু প্ৰতিদিনে তেওঁ ন্যায় হকে মাত মাতি আছিলে। আৰু সেয়েহে হয়তো তেওঁৰ ওপৰত চকু পৰিল, বোলে ই এখন কি কৰি থাকিবলৈ লৈছে, ইয়াক আঁতৰাই দিয়া যাওক, নহয় জানো? আৰু হয়তো অপ্ৰিয় হ'লেও কিছু সত্য কথা ক'ব লাগিব, হয়তো গৰিমা গাৰ্গৰ কাণতো হয়তো তেওঁ লৈ পেলাই কিছুমান মানে নক'বলগীয়া কথা তেওঁ হয়তো মানে শুনাইছে বেলেগে দেই। তেওঁ সেইটো কথা ব্যক্ত কৰা নাই, চিৰঞ্জীৱে সেইটো কথা ব্যক্ত কৰা নাই, মুঠতে তেওঁ সেইটোহে কৈছে, গৰিমা আৰু পাৰমী বৰঠাকুৰে মানে বুজাইছে বুলিহে কৈছে দেই। তেওঁ সেইখিনি কিন্তু ব্যক্ত কৰা নাই, মোক কি কৈছে কি নকৈছে, মুঠতে বুজাইছে বুলি কৈছে। কিন্তু বেয়া লাগিছে সেই যুৱকজনলৈ, যদি যুৱকজনে কিছুমান নকৰিবলগীয়া কাম কৰি দিয়ে। উঠি অহা যুৱচামেতো দেখিছেই আজিকালি ফটকৈ কেনেকুৱা ডিচিশ্যন কিছুমান লৈ লয়। যদি সেই যুৱকজনে কৰি দিয়ে তেন্তে হ'লে আপোনালোকে ৰিস্ক ল'ব নেকি? কেতিয়াওতো নলয়, মৰিলে ভালেই হ'ল। আৰু এচাম এনেকুৱা অসভ্য অভদ্ৰ মানুহ আছে, তেওঁলোকে কি কৰে, হোৱাই নোহোৱাই মুঠতে কমেণ্টটো কৰিবলৈ চায়, এই ইয়াক চোৰ দেখিছে নহয়, লগত লাগি আছিলে ই চোৰ, এইবিলাক ধৰণৰ মন্তব্য। কিন্তু যিসকলে তেওঁক চোৰ সজাই আছে তেওঁলোকে ক'ব পাৰিব সৎসাহস দি, বোলে আমাক CC কেমেৰা হেৰিটো দেখাওকচোন, ক'ব পাৰিবনে? আৰু তাততো বহুত মানুহ আছিলে, বহুত মানুহৰ আগত তেওঁ বস্তুখিনি লৈ আহিছিলে। আৰু তাত মদাহী কিছুমানে গৈ পেলাই কি কৰিছিলে, মদৰ আড্ডা পাতিছে কাৰণে তেওঁ গোটেই লাইভটোত সেই কথাখিনি কৈছে। আপোনালোকে চালে নিশ্চয় বুজি পাব। মোৰ হয়তো কথা ইয়াত এটা দুটা থাকি যাবও পাৰে দেই, সেইটো কাৰণে একদম ক্ষমা কৰিব। আৰু কোনোবা মদাহীয়ে তাত মদ খাই পেলাই কিছুমান কাম কৰিছিলে, আৰু তাৰ পৰা তেওঁলৈ ফোন গৈছিলে চিৰঞ্জীৱলৈ, আৰু চিৰঞ্জীৱে গৈ পেলাই মানে কথাটো এনেধৰণে কৈছিলে যে মোক গৰিমা বৌয়ে পঠাইছে বুলি, তেওঁ বস্তুখিনি নাইকিয়া কৰিবলৈ চাইছিলে, মানে বস্তুখিনি মানে মদাহীৰ হেৰিটো নাইকিয়া কৰিবলৈ চাইছিলে, সেইটোহে আছিলে কথাটো। কিন্তু মানুহে তাতে ইমান বেছিকৈ মানে ষড়যন্ত্ৰৰ মানে কৰি পেলাই তেওঁক বলি প্ৰথা বনাই দিছে, সঁচাকৈ চিন্তনীয়। আজি সেই ল'ৰাটোৰ লগত কৰিছে, কালিলৈ হয়তো আৰু বেলেগৰ লগতো কৰিব। বন্ধু বান্ধৱীসকল, নজনা নুশুনাকৈ কিছুমান মন্তব্য দিয়াৰ পৰা বিৰত থাকক, ইমানেই মই অনুৰোধ কৰিছোঁ। সেই উঠি অহা ল'ৰাটো, যিটো উঠি অহা ল'ৰা কষ্ট কৰি তেওঁ পঢ়িছে, দোকান দিছিলে, সেই দীঘলী পুখুৰী পাৰত সেই ল'ৰাটোৱে দোকান দিছিলে, মই নিজে পাইছোঁ। কিন্তু ল'ৰাটোৱে মোক মাতিছে, মইহে ল'ৰাটোক চিনি পোৱা নাছিলোঁ। আৰু সেইটো সময়ত মই ছ'চিয়েল মিডিয়াত বহুত মানে ফেচবুকত আছিলোঁ, আৰু তেতিয়া সিয়ে কৈছে বাইদেউ মই মানে চিনি পাইছোঁ, সেইকাৰণে আপোনাক মাতিছোঁ। সঁচাকৈ বহুত কষ্ট কৰি খোৱা ল'ৰা, তাৰপিছত জুবিন গাৰ্গৰ লগত বাদ্যযন্ত্ৰী হেৰি কৰিলে, তাৰপিছৰখিনিতো আৰু আপোনালোকে গমেই পাই আছে। গতিকে সেই যুৱকজনে জুবিন গাৰ্গৰ ন্যায় হকে মাত মতাৰ কাৰণে কিন্তু মোৰ ফালৰ পৰা মই কৈছোঁ তেওঁ ষড়যন্ত্ৰৰ বলি হ'ল। তেওঁ কোনো চোৰ নহয়, তেওঁ কোনো ডকাইত
নহয়, যিকেইটা চোৰ ডকাইত সেইকেইটা গৰিমাৰ আশে পাশে এতিয়াও আছে আৰু যিকেইটা আছে সেইকেইটা জেলত আছে। গতিকে যোন কোটিটকীয়া চোৰ সেইটোক ধৰক, এই বেজীটো গামোচাখন এইবিলাকৰ আমাৰ কথা নালাগে, আমাক লাগে জুবিন গাৰ্গৰ ন্যায়। আৰু এতিয়া যিটো দেখিছোঁ জুবিন গাৰ্গৰ ন্যায় হৈ মাত মাতিলে কি কৰে মানে জেলত ভৰাই থৈ দিয়ে, সেইটোৱে হৈ আছে। গতিকে বন্ধু বান্ধৱীসকল, কিবা যদি আপোনালোকৰ মনত দুখ দিয়া কথা কৈছোঁ তেন্তে হ'লে ক্ষমা কৰিব। পাৰোঁ যদি মই সেই ভিডিঅ' ল'ৰাটোৰ লাইভটো মই লগাই দিম, আৰু নোৱাৰিলেও নাই, আপোনালোকে তাত চাই আহিব। আপোনালোকৰ পৰা লৈছোঁ বিদায় এতিয়া, বাই বাই।